নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। নিজৰ জিলাতে চাকৰিসমূহ হৈছে প্ৰায় 33,560 প্লাছ ভেকেঞ্চি। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। অসমৰ সকলোৰে চাকৰি আছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, লগতে চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা ধৰণৰ হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। নিজৰ জিলাতে চাকৰি আহিছে প্ৰায় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি। অসমৰ সকলোৰে চাকৰি আহি গ'ল। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সকলোখিনি কথা মই জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, ভেকেঞ্চিখিনি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা। আৰু ইয়াৰ যদি আপোনালোকে প্ৰপাৰ অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে যদি আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, কিন্তু কল কৰিলে আপোনালোকে এভেইলেবল নাপাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গ'ল। আপোনালোকে ভেকেঞ্চিখিনি আপোনালোকৰ নিজৰ জিলাতে মানে চিটি অনুযায়ী আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এপ্লাই কৰিব। এতিয়া আহিছোঁ কি কি ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিছে ভৰ্তি আহিছে এক্সিছ বেংক ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে এক্সিছ বেংক। আৰু পোষ্ট নেমবিলাক আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে। এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি আছে, মেনেজাৰৰ ভেকেঞ্চি আছে, এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি আছে, এক্সিকিউটিভৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। মানে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু টোটেল পোষ্টৰ কথা যদি ক'ব যাওঁ, ভেৰিয়াছ ভেকেঞ্চি আছে, বহুখিনি ভেকেঞ্চি আছে। এটা দুটা ভেকেঞ্চি নহয় যে বা আপোনালোকে এটা দুটা ভেকেঞ্চি নেদেখিব, ভেৰিয়াছ ভেকেঞ্চি দেখিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ হয়, এটা আপোনালোকৰ এটা সুযোগ হয়, সুবিধা হয়। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। যেনেদৰে আপোনালোকে ক্লাৰ্কৰ ভেকেঞ্চিৰ ক্ষেত্ৰত 10 পাছৰ পৰা আবেদন কৰিব পাৰিব, ড্ৰাইভাৰৰ ক্ষেত্ৰত 10 পাছৰ পৰা পাৰিব। কিন্তু এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেনেকুৱা ধৰণৰ ভেকেঞ্চি হয়। আৰু টোটেল পোষ্টৰ কথা ভেৰিয়াছ বুলি কৈছে 33,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যদি চিলেকশ্যন প্ৰচেছটো ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু গ্ৰুপ ডিছকাশ্যন হ'ব। চেলাৰীৰ ক্ষেত্ৰত গুড চেলাৰী আপোনালোকে লাভ কৰিব এক্সিছ বেংকৰ ৰুলৰ মতে। আৰু চ' এটা ডাঙৰ সুযোগ হয়, এটা সুবিধা হয়। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু এজ লিমিটটো 18 বছৰৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। মেক্সিমাম আপোনালোকে 40 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ কথা জনালোঁ। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহি গ'ল। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে এক্সিছ বেংকত চাকৰি কৰিম বুলি ভাবি আছিলে। ইয়াত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ মুকলি কৰি দিছে। মই আকৌ এবাৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ ইয়াৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড, আপোনালোকৰ লাগিব 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰয়োজন হ'ব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব। এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব হাই বুলি, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। ইয়াত দেখিব পাইছে ডকুমেণ্টছখিনি মই আকৌ এবাৰ জনাই দিছোঁ। আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব। এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ডিটেইলছখিনি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ মুকলি কৰি দিছে। মই আকৌ এবাৰ জনাইছোঁ আপোনালোকক কেনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ 12 পাছ সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু চিলেকশ্যন প্ৰচেছটো অনলি পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউত চিলেক্ট হ'লে আপোনালোকে ফাইনেলি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে এপ্লাইসমূহ কৰিম বুলি ভাবিছে, এপ্লাইসমূহ অনলাইন যোগে কৰিব পাৰিব। মই এপ্লাই কৰা যিটো লিংক হয়, সেইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈও আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব যদি নিজে কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰিম বুলি ভাবিলে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত হোৱাটছআপত মেছেজ কৰিব হাই বুলি, কিন্তু কল নকৰিব, কল কৰি এভেইলেবল